নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। অৰুণোদয় আঁচনিৰ নতুন প্ৰপত্ৰখন আপুনি লাভ কৰিছেনে? অৱশ্যে বহু হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰখন এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা নাই, অৰ্থাৎ প্ৰপত্ৰখন এতিয়ালৈকে নিজৰ হাতত লাভ কৰা নাই। কিয় এই অৰুণোদয়ৰ প্ৰপত্ৰ বিতৰণ কিয় কৰা হোৱা নাই, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম। অৰুণোদয় 3.0 প্ৰক্ৰিয়া কিমান দীঘলীয়া হ'ব? দীঘলীয়াতো এই প্ৰক্ৰিয়া হ'বই, কিমান দীঘলীয়া হ'ব এই প্ৰক্ৰিয়া, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অৰুণোদয় আঁচনিৰ লগতে গুৰুত্বপূৰ্ণ চৰকাৰী বেচৰকাৰী আঁচনিসমূহৰ যিকোনো ধৰণৰ লেটেষ্ট খবৰ নিয়মিতভাৱে পাবলৈ আপোনালোকে চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে ভিডিঅ'টোত এটি লাইক দি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয়ৰ 3.0 যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি যথেষ্ট দীঘলীয়া হ'ব। যদিও ইয়াত চৰকাৰীভাৱে 3 মাহৰ সময় লোৱা হৈছে, অৰ্থাৎ জানুৱাৰী মাহৰ 10 তাৰিখে অৰুণোদয়ৰ নতুন পুৰণা সকলো হিতাধিকাৰীক সাঙুৰি নতুন পৰ্যায়েৰে আগবাঢ়িব অৰুণোদয় আঁচনি, কিন্তু এই প্ৰক্ৰিয়া অহা 2-3 মাহত যে সম্পূৰ্ণ হৈ উঠিব, ইয়াত কিন্তু এটা প্ৰশ্নবোধক চিন আছে। কিয়নো অৰুণোদয় 3.0 যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখিনি অট'মেটিক দীঘলীয়া হৈ গৈ আছে, আৰু যি প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব সেই প্ৰক্ৰিয়াটো এটা যথেষ্ট দীঘলীয়া প্ৰক্ৰিয়া হ'ব। এই দীঘলীয়া প্ৰক্ৰিয়াটোক কি আপোনালোকক বুজাই দিব যত্ন কৰিছোঁ যে অৰুণোদয় পাবলৈ আপুনি প্ৰথম প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ড, আৰু এই ৰেচন কাৰ্ডটো অসমৰ লাখ লাখ হিতাধিকাৰীৰ নাই, যিসকল অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হ'ব। গতিকে লাখ লাখ হিতাধিকাৰীক আগতে অৰুণোদয়ৰ প্ৰপত্ৰৰ আগতে ৰেচন কাৰ্ড বিতৰণ কৰিব লাগিব, আৰু এতিয়ালৈকে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ হাতত নতুন ৰেচন কাৰ্ড আহি পোৱা নাই। যেতিয়ালৈকে নতুন ৰেচন কাৰ্ড আহি নাপায়, আপুনি অৰুণোদয়ৰ প্ৰপত্ৰখন লাভ কৰিলেও সেই প্ৰপত্ৰৰে আপুনি একো কৰিব নোৱাৰিব, যাৰ কাৰণে এটি দীঘলীয়া প্ৰক্ৰিয়ালৈ আগবাঢ়ি গৈছে এই অৰুণোদয়ৰ 3.0টো। আৰু কেতিয়া এই প্ৰক্ৰিয়াটো সমাপন হ'ব নিৰ্ধাৰিত সময় যদিও চৰকাৰৰ ফালৰ পৰা বান্ধি দিয়া হৈছে, এই প্ৰক্ৰিয়াখিনি যথেষ্ট লেহেমীয়া হোৱাটো পৰিলক্ষিত হৈছে। কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ লোকে দাবী কৰা মতে তেওঁলোকে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই। বহু পৰিয়ালে ৰেচন কাৰ্ড ছেপাৰেট কৰি লৈছে, বহু ফেমিলিৰ ৰেচন কাৰ্ড পৰিয়ালৰ সদস্য বেছি হোৱাৰ বাবে ছেপাৰেট কৰি লৈছে, কিন্তু সেই ছেপাৰেট ৰেচন কাৰ্ডো তেওঁলোকে ছেপাৰেটভাৱে লাভ কৰা নাই, যাৰ কাৰণে প্ৰক্ৰিয়াটো অট'মেটিক দীঘলীয়া হৈ যাব। আৰু অৰুণোদয় 3.0 যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি নিৰ্ধাৰিত সময়ৰ আগতে যে শেষ হ'ব সেয়া কিন্তু তাতে এটি কুৱেশ্যন মাৰ্ক ৰৈ আছে। তো এইখিনিতে আহক যে অৰুণোদয়ৰ প্ৰপত্ৰ কিয় বিতৰণ কৰা হোৱা নাই। বন্ধুসকল, আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী ৰূপায়ণ হোৱাৰ পিছতো কাৰ্যালয়ে কিয় অৰুণোদয়ৰ প্ৰপত্ৰসমূহ বিতৰণ কৰা হোৱা নাই, ইয়াৰ মুখ্য কাৰণ হ'ল যে আপোনাৰ কাৰ্যালয়ত অৰুণোদয়ৰ প্ৰপত্ৰখন এভেইলেবল হয়তো হোৱা নাই, বা যদিও এভেইলেবল হৈছে কিন্তু চৰকাৰী গাইডলাইন মতে আপোনাক আগতে অৰুণোদয়ৰ আগতে আপোনাক ৰেচন কাৰ্ড প্ৰভাইড কৰিব, আৰু যেতিয়ালৈকে আপোনাৰ সংশ্লিষ্ট এৰিয়াটোত ৰেচন কাৰ্ড প্ৰদান কৰা কাৰ্যসূচী ৰূপায়ণ নহয়, বা আপোনাৰ হাতত ৰেচন কাৰ্ড এতিয়া আহি নাপায়, তেতিয়ালৈকে অৰুণোদয়ৰ প্ৰপত্ৰখন যিমান দূৰ সম্ভৱ বিতৰণ নকৰে, যাৰ কাৰণে পলম হৈছে অৰুণোদয়ৰ প্ৰপত্ৰটো বিতৰণ কৰাত। আপোনাৰ অঞ্চলত যদি ৰেচন কাৰ্ডৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ হৈছে, তেতিয়াহ'লে কিছুদিনৰ ভিতৰতে আপুনি অৰুণোদয়ৰ নতুন প্ৰপত্ৰখন লাভ কৰিব। তো ইয়াৰ বাবে আপুনি সদায় সচেতন হৈ থাকিব লাগিব, আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়টোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব লাগিব। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে যিখিনি তথ্য আপোনাক প্ৰভাইড কৰিব বিচৰা হৈছিল আপুনি বুজি পাইছে। যদি কিবা বুজিব লগা আছে, জানিব লগা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰক, প্ৰশ্ন সোধক, মই আপোনাক ৰিপ্লাইৰ জৰিয়তে সমাধান দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।